ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডা সোঁৱৰণী আৰ্চাৰী প্ৰতিযোগিতা। উজনি অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড় উদ্যোগত অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু ডিব্ৰুগড় জিলা বিষয়া কাৰ্যালয়ৰ সহযোগত উজনি অসমত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। আৰু বৰবৰুৱা চাহ বাগিচাৰ পূজা খেলপথাৰত 10 জুলাইৰ পৰা 30 জুলাইলৈ এই গ্ৰীষ্মকালীন যি কৰ্মশালা অনুষ্ঠিত কৰা হয় আৰু আজি এই অনুষ্ঠানৰ সামৰণি পৰে। আৰু ইয়াৰ কণ কণ শিশুসকলে যি এক ৰেলী উলিয়াইছে তাৰ আপোনালোকে দৃশ্য দেখিব পাইছে। আৰু ইয়াত আমাৰ দেশৰ ভৱিষ্যত বিভিন্ন কণ কণ ভাইটি ভণ্টিসকলে অংশগ্ৰহণ কৰিছে। আৰু ডিব্ৰুগড়ত এয়া প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আয়োজন কৰা হয়। আৰু বিশেষকৈ এই অনুষ্ঠানত ওতপ্ৰোতভাৱে জড়িত ৰাজেশ নায়ক দেৱক বহুত বহুত ধন্যবাদ। তেওঁৰ তত্বাৱধানতে এই যি আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে আমাৰ জিলা প্ৰশাসন, লায়ন্স ক্লাব, BCPL, বিভিন্ন ধৰণৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত এই অনুষ্ঠান সুচাৰুৰূপে পালন কৰা হয়। আৰু ইয়াৰ জৰিয়তে ডিব্ৰুগড়ত যি উঠি অহা নৱপ্ৰজন্ম তাৰ কাৰণে এক আশাৰ বতৰা লৈ আহিছে। তাৰ বাবে আমাৰ সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ আমি। আৰু এই অনুষ্ঠানে আমাৰ ল'ৰা ছোৱালীসকলক এক আশাৰ বতৰা দিব বুলি আশা কৰিছোঁ। আৰু অভিভাৱকসকল, আজি এই বৰবৰুৱা অঞ্চলত, ডিব্ৰুগড় জিলা বৰবৰুৱা অঞ্চলত প্ৰথমবাৰৰ বাবে আৰ্চাৰী প্ৰতিযোগিতা ডিব্ৰুগড় জিলা ভিত্তিত অনুষ্ঠিত কৰা আজি এই কাৰ্যসূচীত আমাৰ মাজত আহি বৰ্তমান আহি উপস্থিত হৈছেহি BCPLৰ মানৱ সম্পদৰ বিভাগৰ পৰিচালক, আমাৰ সকলোৰে শ্ৰদ্ধা উজনি অসম আৰ্চাৰী সন্থাৰ সন্মানীয় সভাপতি জয়ন্ত কুমাৰ ডাঙৰীয়া। এখনি ফুলাম গামোচাৰ আয়োজন জনাবৰ কাৰণে মই জিতেন্দ্ৰ বিদাসক আৰ্চাৰী খেলবিধৰ জনপ্ৰিয়তা আৰু ইয়াৰ যোগেদি আমাক নিজকে প্ৰতিষ্ঠা কৰা, সামাজিক সম্প্ৰীতি প্ৰতিষ্ঠা কৰা বিভিন্ন কথা অলৰেডি আমাৰ মাজত বিভিন্ন বক্তাসকলে কৈছে। আমাৰ খুব ধুনীয়াকৈ মাৰ্চ পাষ্ট, বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকলৰ প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভা বিকাশ কৰিবলৈ উপযুক্ত স্থান নথকাৰ বাবে আমাৰ ল'ৰা ছোৱালীসকলে নিজৰতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছে। গতিকে এই অনুষ্ঠানে আশা কৰিছোঁ আমাৰ যুৱ প্ৰজন্মলৈ এটা নতুন আশাৰ বতৰা লৈ আহিব। আৰু ডিব্ৰুগড়ত এই আৰ্চাৰী প্ৰশিক্ষণৰ জৰিয়তে আমাৰ ডিব্ৰুগড় অঞ্চলৰ ওচৰে পাঁজৰে থকা সকলো উপকৃত হ'ব। লগতে আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই আমাৰ ৰাজ্যিক পৰ্যায়লৈ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আমাৰ খেলুৱৈসকলে যি সুনাম অৰ্জন কৰিবলৈ এটা স্থান দখল কৰিবলৈ তেওঁলোকে এটা প্লেটফৰ্ম পাব, তাকে আশা কৰিছোঁ। কি ক'ব আজি এই প্ৰতিযোগিতাৰ বিষয়ে? আমাৰ আজি খুব ভাল লগা এটা দিন। আমাৰ আৰ্চাৰী যিটো আমাৰ ভাৰতীয় সভ্যতাৰ এটা মহাকাব্যিক দিনৰ পৰাই চলি অহা এটা প্ৰক্ৰিয়া আৰু এটা সংগঠিত ৰূপত খেল হৈছে। আজি ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডা সোঁৱৰণী এখন প্ৰতিযোগিতা আৰম্ভ হৈছে। তো আমাৰ 20 দিনীয়া এটা কৰ্মশালা হ'ল আমাৰ জিলা প্ৰশাসনৰ DC ছাৰৰ সৌজন্যত, DC ছাৰৰ মানে ডাইৰেকশ্যনত তাৰ যথেষ্ট সহযোগিতা আৰু আমাৰ জিলাপেট কটা আমাৰ যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজ, লগতে BCPLও আছে, সকলোৰে সহযোগিতাত আমাৰ খুব এটা ভাল অনুষ্ঠান এটা হৈছে। আৰু ইয়াৰ শেষত আজি এটা খেল হ'ব আৰু অহা দেওবাৰে প্ৰতিযোগিতাবিলাকৰ বঁটা বিতৰণি হ'ব। বাৰৰ বাবে ডিব্ৰুগড় জিলা ভিত্তিত ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডা সোঁৱৰণী দেৱৰ এই ডিব্ৰুগড় জিলা ভিত্তিত আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আৰু এই প্ৰতিযোগিতাৰ প্ৰায় 205গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। আৰু আজি এই খেলখন হ'ব উদ্বোধন কৰিলে আমাৰ খোৱাংসমূহ জিলাৰ আয়ুক্ত জিন্তু বৰা ছাৰ ডাঙৰীয়া, BCPLৰ পৰিচালক জয়ন্ত বৰুৱা ডাঙৰীয়া, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ কৰি লায়ন্স ক্লাবৰ সভাপতি সম্পাদক, আমাৰ চাহ মৰ্চাৰ বিষয়ববীয়াসকল আৰু বহুত গণ্যমান্য ব্যক্তিসকল আজি এই বিৰছা মুণ্ডা সোঁৱৰণী যি আৰ্চাৰী প্ৰতিযোগিতা আজি উদ্বোধন কৰিলে। আৰু আজি ইয়াৰ পৰাই আমি এটা ভাল পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি 20 দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিলে বগুড়াত, তাৰে ছাত্ৰ ছাত্ৰীসকলে ইয়াত সৰহভাগ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰতিযোগিতাৰ পৰা অহা অক্টোবৰ মাহত আমাৰ যিটো ৰাজ্যিক ভিত্তিক যিটো চাব জুনিয়ৰ ৰাজ্যিক ভিত্তিক যি আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। আৰু আশাবাদী যাতে এই প্ৰতিযোগিতাখন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ যথেষ্ট অৰিহণা আছে, সাংবাদিক বন্ধুসকলৰ অৰিহণা আছে। আশা ৰাখিছোঁ যাতে আমি বহুত দিনে প্ৰচেষ্টা কষ্ট যিমানখিনি আমি কৰিলোঁ
আমাৰ ডিব্ৰুগড় জিলা প্ৰশাসনৰ যথেষ্ট অৰিহণা আছে মাননীয় মুখ্যমন্ত্ৰী দেৱৰ আশীৰ্বাদো আছে ইয়ালৈ গতিকে আমি যি কৰ্ম কৰিছোঁ কৰ্ম আজি আমি ফল পাইছোঁ আজি দেখি যে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতা কৰিছে আশা ৰাখিছোঁ যাতে ইয়াৰ পৰাই এগৰাকী ভাল সুদক্ষ আৰ্চাৰী বিধ সৃষ্টি হ'ব বুলি আমি আশা কৰোঁ যিহেতু কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান গতিকে এই সামৰণি অনুষ্ঠানত ল'ৰা ছোৱালীসকলক 3টা ভাগত ভাগ কৰা হৈছে 10 বছৰ তলৰ 13 বছৰ আৰু 15 বছৰ আৰু তেনেকৈ তেওঁলোকক টাৰ্গেট বেলেগ বেলেগকৈ দিয়া হৈছে 10 মিটাৰ 15 মিটাৰ আৰু 20 মিটাৰ আৰু এই অনুষ্ঠানত যিসকল ভাল প্ৰদৰ্শন কৰিব তেওঁলোকক এক ভাল প্ৰশিক্ষণ দিয়া হ'ব আৰু এই প্ৰশিক্ষণ দিয়াৰ পিছত আমাৰ যি ৰাজ্যিক পৰ্যায়ত তেওঁলোকক খেলিবলৈ আমাৰ জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁলোকক বাছনি কৰা হ'ব আৰু ইয়াত দেখা পোৱা গৈছে যে সুন্দৰ সুন্দৰ কণ ভণ্টিসকলে তেওঁলোকৰ যি প্ৰদৰ্শন ইয়াত তেওঁলোকে দেখুৱাইছে আৰু ইয়াত তেওঁলোকে যি টাৰ্গেট সেই টাৰ্গেট এচিভ কৰিবলৈ দেখা পোৱা গৈছে আৰু নিশ্চয় তেওঁলোকৰ এই অনুষ্ঠানৰ প্ৰতি ধাউতি আছে আৰু তেওঁলোকে এটা প্লেটফৰ্ম পাবলৈ সক্ষম হৈছে আৰু এই চেগতে আমাৰ যিসকল উদ্যোক্তা আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত আমাৰ এই অনুষ্ঠান এইদৰে চলিব আৰু অসমৰ আৰু বিভিন্ন স্থানত এই অনুষ্ঠান চলাৰ বাবে আমি প্ৰস্তুতি কৰিব লাগিব তাৰ বাবে আমাৰ যি মাননীয় চৰকাৰ আছে তেওঁলোককো আমি আহ্বান কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলক যি দক্ষতা আছে সেই দক্ষতা বিকাশৰ কাৰণে যি স্থান সুযোগ দিছে সেই সুযোগ যেন আমাৰ বাকী অসমৰ সকলো ঠাইতে আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে উপলব্ধ কৰায় আৰু আমাৰ এই দক্ষতা নিশ্চয় এদিন আমাৰ দেশৰ যি কণ ল'ৰা ছোৱালী আছে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে আমাৰ সুযোগ প্ৰদান কৰিব বুলি আশাবাদী আপোনালোকক এই অনুষ্ঠান কেনেকুৱা লাগিলে জনাব আৰু আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু আপোনালোকক ইনফৰমেশ্যনবিলাক দিবলৈ মোৰ চেনেলটো প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব আপোনালোকৰ মৰম চেনেহৰ বাবে আমি সদায় বাট চাই থাকোঁ আপোনালোকৰ যি মৰম চেনেহ দিলে আমি উৎসাহিত হওঁ আৰু আপোনালোকক নতুন নতুন ইনফৰমেশ্যনবিলাক দিবলৈ চেষ্টা কৰিম আৰু এইদৰেই আমাৰ যি আজি অনুষ্ঠান সমাপ্ত কৰিছোঁ ধন্যবাদ